মইনাহঁত আজি আমি অসমীয়া স্বৰবৰ্ণৰ চতুৰ্থটো আখৰ শিকিম। চতুৰ্থ আখৰটো হ'ল দীৰ্ঘ ই। দীৰ্ঘ মানে দীঘল অৰ্থাৎ ই। আমি এইটো দীঘলকৈ উচ্চাৰণ কৰিব লাগিব, নহয় জানো? আমি দীৰ্ঘ ই বুলি নকৈ ই বুলিও ক'ব পাৰিম। ই। আমি এতিয়া সকলোৱে লগে ভাগে গাওঁ আহা। মই গাই যাম, মোৰ লগে লগে তোমালোকেও গাবলৈ চেষ্টা কৰিবা। আকাশত উৰি ইগলে ঈদৰ শুভেচ্ছা দিলে, ইশ মানেই যে ঈশ্বৰ তাকো চিঞৰি ক'লে। আকৌ গোৱা তোমালোকে। আকাশত উৰি ইগলে ঈদৰ শুভেচ্ছা দিলে, ইশ মানেই যে ঈশ্বৰ তাকো চিঞৰি ক'লে। মইনাহঁত আমি সকলোৱে একেলগে পঢ়ো আহা। ইগল, ইগল। ঈদ, ঈদ। ইশ, ইশ। ঈশ্বৰ, ঈশ্বৰ। মইনাহঁত এই আখৰটোৰে আৰম্ভ হোৱা কি শব্দ পালোঁ আমি আকৌ এবাৰ চাওঁচোন আহা। ইগল, ইগল। ঈদ, ঈদ। ইশ, ইশ। ঈশ্বৰ, ঈশ্বৰ। মইনাহঁত আজি আমি স্বৰবৰ্ণৰ চতুৰ্থ আখৰটো শিকিলোঁ, নহয়নে? অহাকালিলৈ আমি স্বৰবৰ্ণৰ পঞ্চমটো আখৰ শিকিম। গতিকে তোমালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিবা। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। কালিলৈ পুনৰ লগ